নমস্কাৰ সকলোকে স্বাগতম জনাই আজি আহিলো এটা নতুন ৰেচিপি লৈ আজি লোকেল চিকেনৰ এটা অতি লোভনীয় ৰেচিপি দেখুৱাব খুজিছো তাকে চাও আহক প্ৰথমে মছলাৰ বাবে মই এয়া লৈছো অলপমান পিয়াজ লগতে লৈছো শুকান জলকীয়া 3টা অলপমান আদা নহৰু এচামুচ গোটা জিৰা আৰু এচামুচ ধনিয়া এই গুটেখিনি অকমান পানী দি পেলাই প্ৰথমে পেষ্ট কৰি লম এয়া ললো চিকেন ইয়াত অলপমান দিছো পিয়াজ আৰু পিছি লোৱা মছলাখিনি লগতে দিম হালধি আৰু আন্দাজ মতে নিমখ এইখিনি মই প্ৰায় আধা ঘণ্টামান সময় মেৰিনেশ্যন কৰি থৈ দিম আৰু অলপমান কেঁচা মিঠাতেলো লগত দিম এই গুটেইখিনি এতিয়া খুব ভালদৰে সানিম মাংসখিনিৰ লগত মছলাখিনি যিমানেই খানো সিমানেই বেছি ভাল হয় খাবলৈ তাৰ পিছতে মিঠাতেল গৰম কৰি লম আৰু 4টা আলু দুফালকৈ কাটি লৈছো এইখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজি লম আলুখিনি সিজিব নালাগে ওপৰে ৰঙা হলেই হ'ব এতিয়া সেই তেলতে এচামুচ চেনি দিছো চেনিখিনি অকমান জ্বলাই লৈছো যাতে মাংসৰ ৰংটো ধুনীয়া হয় তাতে দিলো মই দুখিলা তেজপাত ইলাচি লং দালচিনি সেই তেলতে এতিয়া মাংসখিনি দি আমি ভাজিব লাগিব মাংসখিনি দি পেলাই প্ৰথমে গেছৰ ফ্লেমটো হাই কৰি ল'ব আৰু মাংসখিনি খুব ভালদৰে ভাজিব এতিয়া মাংসখিনি অলপমান হাই ফ্লেমত ভজা হ'ল তাৰ পিছতে গেছৰ ফ্লেমটো একেবাৰে সিমত থব এনেকৈ মাংসখিনি একেবাৰে কম জুইত প্ৰায় 20 মিনিটমান সময় ভাজিব লাগিব তাৰ পিছতে এয়া মই দুটা বিলাহী কাটি থৈছিলো হেয়া মাংসখিনি দি পেলাই আকৌ অলপমান সময় মাংসখিনি লৰাই থাকিম এনেকে লৰাওতে বিলাহীখিনি গলি যাব তাৰ পাছতে মাংসৰ অলপ পানী ওলাওতে ভাজি থোৱা আলু কেইডোখৰ মাংসৰ লগতে মিহলাই দিম মাংসখিনি যেহেতু মই ঢাকি নিদু সেয়ে গেছৰ ফ্লেমটো লো কৰিয়ে ভাজি থাকিম যাতে আলুখিনিও সিজি যায় আৰু মাংসও সুন্দৰকৈ সিজি যায় এতিয়া চাওক এয়া মাংসখিনিৰ প্ৰায় আধা ভজা হৈছে আৰু মাংসৰ পানীও অলপকৈ ওলাবলৈ লৈছে এতিয়া এই মাংসখিনিত মই দিম এবাটি দৈ লৈছো ইয়াতে এচামুচ জালুক দিছো এচামুচ জিৰা গুৰি দিছো এচামুচ ধনিয়া গুৰি এচামুচ জলকীয়া গুৰি আৰু এচামুচ চিকেন মছলা আৰু অলপমান কস্তুৰী মেথি এই গুটেইখিনি সুন্দৰকৈ মিহলাই ল'ব আৰু ভাজি ৰখা মাংসখিনিত এই পেষ্টখিনি এতিয়া দি দিব লাগিব এই পেষ্টখিনি দি দিয়াৰ পাছত মাংসখিনি আকৌ অলপ সময়ৰ বাবে ভাজি থাকিব লাগিব গেছৰ ফ্লেমটো কিন্তু এতিয়া মিডিয়াম হাই ফ্লেমত ৰাখি মাংসখিনি ভাজি থাকিব আৰু মাংসখিনি ভজা হ'লে এতিয়া মই ইয়াত একাপ পানী দিম পানী আপোনালোকে নিজ আন্দাজ মতে দিব মই বহুত বেছি পানী নিদু গ্ৰেভিকেই ভাল লাগে এয়া চাওক পানী দিয়াৰ পাছত মাংসখিনি ধুনীয়াকৈ উতলি আহিলে আৰু একেবাৰে শেষত এয়া মই অকণমান গৰম মছলা দিলো আৰু এই গৰম মছলা দি গেছটো অফ কৰি দি এই গ্ৰেভিখন ভাত পোলাও বা ৰুটি সকলোৰে লগত খাবলৈ অতি সোৱাদ হয় দৰ্শকসকল এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ